এফালে কয়লা খনিত মৃত্যুৰ বিভীষিকা, আনফালে দেবুলাল গাৰ্লুছাৰ শক্তি প্ৰদৰ্শন। এফালে কণিকা হুজাৰ গ্ৰেপ্তাৰৰ দাবী, আনফালে কণিকা হুজাই জিন্দাবাদ ধ্বনি। ডিমা হাছাওত অব্যাহত দেবুলাল বাহিনীৰ একনা একত্ববাদ। SITৰ তদন্তই ঢুকি পাবনে দেবুলাল এণ্ড কোম্পানীক? বুকু কপাই যোৱা উমৰাংচুৰ ঘটনাৰ 11 দিন উকলিল। এতিয়াও আৰক্ষীৰ তদন্তই চুব নোৱাৰিলে দেবুলাল গাৰ্লুছা আৰু কণিকা হুজাইক। ক্ষমতাৰ অপব্যৱহাৰেৰে দেবুলাল গাৰ্লুছা আৰু কণিকা হুজাই উমৰাংচুৰ ঠায়ে ঠায়ে চলাইছিল অবৈধ কয়লা খনন। কিন্তু তাৰ পাছতো কিয় অবৈধ কয়লা খননৰ গোচৰত তদন্তৰ আওতালৈ অহা নাই দেবুলাল এণ্ড কোম্পানী? ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে উমৰাংচুৰ অবৈধ কয়লা খনিৰ কথা। মুখ্যমন্ত্ৰীৰ মতে ডিমা হাছাওত আছে 220টা অবৈধ কয়লা খনি। কিন্তু কাৰ সাহসত ফুপুলা হৈছে ডিমা হাছাওৰ বুকু? অভিযোগ অনুসৰি দেবুলাল গাৰ্লুছাৰ অনুমতি অবিহনে ডিমা হাছাওত কৰিব নোৱাৰে কয়লা ব্যৱসায়। কণিকা হুজাৰ চালান নোহোৱাকৈ লৰচৰ নহয় অবৈধ কয়লা ভৰ্তিৰ ট্ৰাক। আসাম কোৱাৰীৰ কয়লা খনি উমৰাংচুত কয়লা ব্যৱসায় কৰা মূল ব্যক্তিজন হৈছে ডিমা হাছাও নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লুছা। তেওঁৰ নেতৃত্বতে তাত কয়লা ব্যৱসায় হয়। দেবুলাল গাৰ্লুছাৰ অনুমতিৰ অবিহনে কোনেও তাত কয়লা ব্যৱসায় কৰিব নোৱাৰে। আৰু কণিকা হুজাই চালান নোলোৱাকৈ উমৰাংচুৰ পৰা কোনেও কয়লা ট্ৰান্সপৰ্টেশ্যন কৰিব নোৱাৰে। কেৱল ইমানেই নহয়, ডিমা হাছাওৰ অবৈধ খননৰ বিষয়ে আৰক্ষী বিষয়া তথা বন বিভাগে ভালদৰেই গম পাইছিল বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰি আহিছে। আৰক্ষী প্ৰশাসনক নিজৰ হাতৰ মুঠিত ৰাখি দেবুলাল গাৰ্লুছা আৰু কণিকা হুজায়ে সাংগু পাংগুসহ বিনা বাধাই কয়লাৰ ৰমৰমীয়া ব্যৱসায় চলাই যোৱাৰ অভিযোগ। যিহেতু স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ। তাৰ পাছতো আৰক্ষীৰ তদন্তত দেবুলাল এণ্ড কোম্পানীৰ কাষ চাপিব নোৱাৰাটোৱে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগকেই যেন ন্যায্যতা প্ৰদান কৰিছে। সেয়ে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰ দাবী, নিৰপেক্ষ তদন্তৰ খাতিৰত CEM পদৰ পৰা বৰ্খাস্ত কৰক দেবুলাল গাৰ্লুছাক। সাংবিধানিক পদত বাহাল থাকিলে সাক্ষীক প্ৰভাৱিত কৰিব দেবুলাল গাৰ্লুছাই। তদন্ত আয়োগটো আমাৰ 6 শিডিউল সংবিধানত আমাৰ প্ৰভিজন আছে। পেৰাগ্ৰাফ 14ত এইটো প্ৰভিজন আছে, যদি অট'নমাছ কাউন্সিল সংবিধান মতে নচলে, অট'নমাছ কাউন্সিলে যদি দুৰ্নীতি কৰে, তাৰ কাৰণে পেৰাগ্ৰাফ 14ত তদন্ত আয়োগ গঠন কৰিব পাৰে। আৰু এটা আমাৰ সংবিধানত ব্যৱস্থা আছে, আমাৰ 6 শিডিউল সংবিধানত পেৰাগ্ৰাফ 16ত যদি কাউন্সিল অট'নমাছ কাউন্সিল যদি 6 শিডিউল অট'নমাছ কাউন্সিল যদি সংবিধান মতে নচলে আৰু তাত যদি দুৰ্নীতি হৈছে, তেনেহ'লে আয়োগ গঠন কৰাৰ লগে লগে পেৰাগ্ৰাফ 16 মতে যি এক্সিকিউটিভ কমিটি আছে, যি মুখ্য কাৰ্যবাহী সদস্য, তাক বৰ্খাস্ত কৰিব লাগে। আমি নিৰপেক্ষ আৰু নিকা তদন্তৰ কাৰণে এই মুখ্য কাৰ্যবাহী সদস্য CMক পদৰ পৰা বৰ্খাস্ত কৰিব লাগে, এইটো সংবিধানৰ প্ৰভিজন আছে। দেবুলাল গাৰ্লুছাই নহয়, বদলি কৰক ডিমা হাছাওৰ আৰক্ষী অধীক্ষক আৰু 3 কিলোৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক। বহু পূৰ্বে ডিমা হাছাওৰ আৰক্ষী অধীক্ষকৰ লগতে 3 কিলোৰ আৰক্ষী বিষয়াৰ বদলিৰ নিৰ্দেশ ওলোৱাৰ পাছতো পূৰ্বৰ ঠাইতেই বাহাল থকা কাৰ্যই সন্দেহৰ সৃষ্টি কৰিছে বুলি অভিযোগ সমৰজিৎ হাফলংবাৰ। এফালে যদি নিৰপেক্ষ তদন্তৰ স্বাৰ্থত অপসাৰণৰ দাবী উঠিছে, সেই সময়তে ডিমা হাছাওত শক্তি প্ৰদৰ্শনত নামি পৰিছে দেবুলাল গাৰ্লুছা। কথা বেগতিক দেখি নিজৰেই সমৰ্থনত ৰেলী আয়োজন দেবুলালৰ। একনায়কত্ববাদী চৰিত্ৰ উদঙাই স্কুল কলেজ বন্ধৰ নিৰ্দেশ জাৰি কৰি ৰেলী পাতিছে দেবুলালে। সেই সময়তে দেবুলাল বাহিনীয়ে জিন্দাবাদ ধ্বনি দিছে অবৈধ কয়লা খননৰ অন্যতম মূল অভিযুক্ত কণিকা হুজাইৰ। কণিকা হুজাই লম্বে, কণিকা হুজাই লম্বে, কণিকা হুজাই জিন্দাবাদ, কণিকা হুজাই জিন্দাবাদ, কণিকা হুজাই জিন্দাবাদ। বিভিন্ন পক্ষই ন্যায়ৰ খাতিৰত SITৰ নিৰপেক্ষ তদন্তৰ দাবী কৰিছে।
খুদ দেবুলাল গাৰ্লুছাইও দাবী কৰিছে নিৰপেক্ষ তদন্তৰ। SIT कमेटी बना दिया है, पूरा इंक्वायरी होगा और दोबारा ऐसा घटना होने के लिए असम सरकार से भी बोला है कि हम भी चाहता है जो लोग ऐसा घटना किया है, जो लोग ऐसा हो रहा है, उसका जरूर नियम का कानून का हिसाब से हम लोग पनिशमेंट दिलाएगा। কিন্তু নিৰপেক্ষ তদন্তৰ দাবী কৰি যদি মূল অভিযুক্তই একনায়কত্ববাদী চৰিত্ৰ প্ৰদৰ্শন কৰি শক্তি প্ৰদৰ্শনৰ যুঁজত থাকে বা সাংবিধানিক পদবী খামুচি ধৰি থাকে তেতিয়া সম্ভৱ হ'বনে নিৰপেক্ষ তদন্তৰ? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।